উন্নয়নৰ বাৰ্তালৈ আজি মৰিয়নি সমষ্টিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমষ্টিটোৰ চেলেংহাট বৈশাহাবী চাহ বাগিচাৰ খেলপথাৰত আয়োজন কৰা মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২৯,০০০ মহিলাৰ মাজত আনুষ্ঠানিক শুভাৰম্ভ কৰে ১০,০০০ চেক বিতৰণ কাৰ্যসূচী। আমি আজি মুখ্যমন্ত্ৰীৰ অধীনত দিয়া আমাক ১০,০০০ টকীয়া চেকটো পালো, পাই ভাল লাগিছে। আমি এতিয়া কিবা এটা কৰিম বুলি আৰু আগবাঢ়ি যাবলৈ সুবিধা পাম। আমি কুকুৰা পালন, ছাগলী পালন এনেকা গোটটোৱে মিলি পেলাই গোটেইখিনি। কেনেকুৱা লাগিছে পাই পেলাই? ভাল লাগিছে আজি পাই পেলাই। এতিয়া মৰিয়নি সমষ্টিত কাক বিচাৰে পুনৰ আকৌ? আমি ৰূপজ্যোতিকে বিচাৰো। হয় নেকি? তেখেতৰ হেৰিত আমি বহুতখিনি আগবাঢ়িব পাৰিছো। তেখেতে আমাক সুবিধাখিনি দিছে, সেইকাৰণে আমি তেওঁকে বিচাৰো। আমি মুখ্যমন্ত্ৰী আঁচনি উদ্যমিতা আঁচনিও আমি অন্তৰ্ভুক্ত হৈছোহি। সকলো মহিলাই উপভুক্ত হ'ম। আমি চেকখন পাইছিলো, কিন্তু নিজৰো গণ্ডগোল হ'ল। সেইটো গতিকে আমি আকৌ কাইলৈ ব্লকত জমা দিম। পাইছো, পোৱাটো পাই লৈ পিনে আমাৰ বহুত ভাল লাগিছে আজি। আমি মহিলা ১০,০০০ টকাটো মহিলাসকল আমি বহুত স্বাৱলম্বী হ'ম বুলি ভাবিছো। ইয়াত মইতো পশুপালন বিভাগত আছো, মই পশুপালনেই কৰিম। মই পুহিয়ে আছো আৰু মই পুহিয়ে থাকিম। সেয়াকে আমাৰ কাৰণে বহুত বহুত ধন্যবাদ। তেওঁলোকৰ কাৰণে আমাৰ আজি মহিলাসকলক বহুত উপকৃত কৰিছে আৰু স্বাৱলম্বী হ'ব বুলি ভাবিছো। আৰু তেওঁলোক পশুপালন কৰিম। আৰু যে চেকখন আজি দিলে মুখ্যমন্ত্ৰী কি ক'ব? ভাল লাগিলে দিলে, আৰু আমি পশুপালন কৰিম। ইপিনে এই সভাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিয়নি বাপুজী ষ্টেডিয়াম, ললিত ৰাজখোৱা মিনি ষ্টেডিয়াম, 2খন পকী দলং, মৰিয়নি নগৰৰ জাবৰ নিষ্কাশন প্ৰকল্পৰ লগতে বহুকেইটা আঁচনি ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে। ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ মৃত্যুৰ তদন্ত ফাষ্টেগ আদালতত হ'ব লাগে বুলি উত্থাপন হৈ থকা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়, বৰ্তমান যিহেতু বিচাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে আগবাঢ়িছে, কিন্তু ফাষ্টেগ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে অভিযুক্তই যদি জামিন লাভ কৰে তেন্তে চৰকাৰ দায়ী নহ'ব। এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ স্থিতিক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি অসমৰ উন্নয়নৰ কথা দোহাই দি এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা অতিকৈ প্ৰয়োজন বুলি মন্তব্য কৰে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে বিৰোধী দলপতি গৌৰৱ গগৈক ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষ নিযুক্তিক লৈও মন্তব্য কৰে। তেওঁ কয়, ভাৰত ফিলিপাইনছ নহয়, গৌৰৱ গগৈক ভাৰত পাকিস্তানৰ অধ্যক্ষ নিযুক্তি দিব লাগিছিল। ভুলতেহে এই নিযুক্তি দিলে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ টিকেটৰ সম্পৰ্কে সেউজ সংকেত দিয়া পৰিলক্ষিত হয়। মুঠতে আজি দিনটো গেৰুৱা হৈ পৰে সমগ্ৰ মৰিয়নি সমষ্টি। আজি আমাৰ মৰিয়নি সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ প্ৰায় ৩০,০০০ মহিলাই ১০,০০০ টকাৰ চেক লাভ কৰিছে। সমান্তৰালভাৱে মৰিয়নি সমষ্টিৰ পৌৰসভাৰ বাবে MRA ফেচিলিটি, কেইবাখনো দলং, জগন্নাথ দক্ষতা কেন্দ্ৰকে আদি কৰি মৰিয়নি সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কাম কাজৰো আজি শুভ উদ্বোধন হ'ল। আৰু অহাকালি মই পুনৰ মৰিয়নিত আহিম। আমাৰ ওমেন ইউনিভাৰ্চিটিৰ ভৱনৰ উদ্বোধন হ'ব। মই ভাবোঁ যে মৰিয়নিত যথেষ্ট কাম হৈছে আৰু আগলৈও কাম হৈ থাকিব। গৌৰৱ গগৈত এখন পত্ৰ আহিছে সংসদৰ পৰা যে গৌৰৱ গগৈ ভাৰত ফিলিপাইনছৰ যিটো মৈত্ৰী গোটৰ অধ্যক্ষ ৰূপে তেওঁক দিব লাগিছিল ভাৰত পাকিস্তানৰ, ভুলতে দি দিলে ভাৰত ফিলিপাইন। ভাৰত পাকিস্তানটো দিলে ভাল কৰি চলিলেহেঁতেন। ইয়াততো বেলেগে তেনেকে টিকট খোজা নাই, ৰূপজ্যোতি কুৰ্মীৰ নামেই আছে। তথাপিতো চিলেকশ্যন হ'ব লাগিব, কিন্তু মুখ্যতঃ ইয়াত বহুত বেছি প্ৰাৰ্থীয়ে টিকট বিচৰা নাই, ৰূপজ্যোতি কুৰ্মীৰ নামটোৱে আগত আছে। ফাষ্টেগ আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম, কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই, জামিনৰ আবেদন নাকচ কৰিছে।
ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দুখটো যাতে মোৰ ওপৰত নপৰে, ছাৰ ইয়াৰ ৰাইজৰ সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়মমতে যেতিয়া ক'ৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। এই প্ৰক্ৰিয়াটো লেহেমীয়া হ'ব বুলি লেহেমীয়া হ'লে মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই না, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত এইটো যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু জেলত থকাই 4-5 মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি কৈ থাকে ভিডিঅ'। নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। আৰু অখিলগগৈয়ে কৈছে যে তেওঁলোকৰ যাব লাগে। জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয় নোলাব পৰা ব্যৱস্থা কৰি? কালি অখিলগগৈয়ে কৈছে যে জুবিন ক্ষেত্ৰলৈ ৰাজনীতি কৰা মানুহবিলাক যাব লাগে, এনেকে তেওঁ যাব লাগে কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ। সেইকাৰণে তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হ'বগৈনে? মোৰ কোনো ইণ্টাৰেষ্ট নাই। ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হ'লেও বিজেপিৰ চৰকাৰ হ'ব, এনেও বিজেপিৰ চৰকাৰ হ'ব, কোনেও ৰাখিব নোৱাৰে। অখিলগগৈয়ে নিজে সেই ৰূপজ্যোতি প্ৰতিৰোধ কৰিম বুলিও হুংকাৰ দিছে। ৰূপজ্যোতিয়ে যদি অখিলৰ লগত যদি ৰূপজ্যোতিয়ে যুঁজ দিয়ে বা জেদ কৰে বাগানৰ শ্ৰমিকৰ ল'ৰা এটাক, তেওঁৰ মানসিকতা কি থাকিব? তেওঁ যদি যুঁজ দিব লাগে ভাবি চিন্তি বোলে মই সুশান্ত বৰগোহাঁইত গৈ যুঁজ দিম, অলপ মিলে। বাগানৰ ল'ৰা এটাকহে তেওঁ বিচাৰি পালে নে যুঁজ দিবৰ কাৰণে? ঢুৱালীটো কেতিয়া মানে কমপ্লিট হ'ব ছাৰ? কণ্ট্ৰেক্টৰে কাম কৰি আছে, মোৰতো ইমান আইডিয়া নাই শিল বালি। চব ৰেলৱে অভাৰব্ৰিজ আৰু বহুতবিলাক কাম হৈয়ে আছে। এইটো কেনেকে ক'ম ভাই, ইমান ডাঙৰ ভৱিষ্যতবাণী কেনেকে কৰিব? ইমান ডাঙৰ ভৱিষ্যতবাণী মই চাওক, ৰূপজ্যোতি কুৰ্মী নিজেই মন্ত্ৰী হ'ব নোখোজে, কাৰণ তেওঁ মাহত 30টা দিন তেওঁ মৰিয়নিত থাকিব খোজে। মন্ত্ৰী হ'লেতো ইয়াত 4 দিনো থাকিব নোৱাৰে। যিসকল মন্ত্ৰী হয় তেওঁলোকে গুৱাহাটীত মিনিমাম 25 দিন থাকিব লাগিব, সমষ্টিত 4 দিন। কিন্তু ৰূপজ্যোতি ফিল্ডৰ মানুহ, তেওঁ মৰিয়নিৰ বাদে গুৱাহাটীতে থাকিব নোখোজে। মই মাতিলেও কয় দাদা মই মৰিয়নিত আছো। ছাৰ মৰিয়নি এখন আইটি এখন প্ৰয়োজন আছে ছাৰ। এতিয়া মৰিয়নিততো ওমেন ইউনিভাৰ্চিটি আহিলে, ল কলেজ আহিলে, বাকীও আহিব চব লাহে লাহে। কলেবাৰী যিটো আউটলেট ইউনিভাৰ্চিটি ল কেইবাখনো ইউনিভাৰ্চিটি হৈছে, কিন্তু এটা প্ৰব্লেম হৈছে যে কলেবাৰীৰ যিটো এৰিয়া এটা ডাইভাৰ্জন লাগিছে, যিটো কাৰণে আমি মোক লিখি দিব, লিখি দিলে মোক। আচ্ছা, অলপ আমাৰ ইয়াত যিখন মৰিয়নি আদৰ্শ যিখন চিকিৎসালয় আছে, CHC নাগাৰ্জুন ঘাটিত চিকিৎসক বহুত কম ছাৰ, বহুত ৰাইজৰ কমপ্লেইন থাকে। চিকিৎসকৰ যিমানটো মেডিকেল কলেজে যিমান চিকিৎসক জন্ম দিয়ে সিমানেই আমি আনিব পাৰোঁ। লাহে লাহে বাঢ়ি আছে। আজিৰ পৰা 10 বছৰ আগতো ক'তো এজনো নাছিলে। লাহে লাহে যিমানে মেডিকেল কলেজৰ পৰা ষ্টুডেণ্টবিলাক পাছ কৰিছে সিমানে ডক্তৰ বাঢ়ি গৈ আছে। শেহতীয়াকৈ এটা বিতৰ্ক সূত্ৰপাত হৈছে মৰিয়নি সমষ্টি, নতুন মৰিয়নি সমষ্টি ভূমিসাগৰৰ কি বস্তু? যি পুখুৰী খন্দা হৈছে ব্ৰহ্মপুত্ৰ পানী ৰোধ কৰিবলৈ শিমলুগুৰি মৌজাত, সেইটোৱে বিতৰ্ক সৃষ্টি কৰিছে। বিতৰ্ক কিয় সৃষ্টি কৰিব লাগে? ৰাইজৰ দলে কৈ আছে যে তাত কোনো ধৰণৰ জলাশয়কেইটাত পুখুৰী খান্দি দিয়া হৈছে। মানে মই বুজি পোৱা নাই কি কৈ আছে। পুখুৰীবোৰ মানে বানপানী ৰোধৰ কাৰণে যিখিনি পুখুৰী খন্দাৰ কথা কৈছিলে, হয়, তেওঁলোকে কৈছে আমাৰ খেতি পথাৰত পুখুৰীবোৰ খান্দি দিলে আমাৰ গৰু ম'হ চৰাবলৈ নবনালে হ'ল। এইটো এবাৰ চিম্পল কথা। বানপানী প্ৰতিৰোধৰ কাৰণে পুখুৰী বিচৰা বহুত গাঁও আছে। কাৰোবাক যদি নালাগে চিম্পলি চৰকাৰক লিখি দিলে হ'ল আমাক নালাগে বুলি, বন্ধ হৈ যাব। কাৰণ এইটোতো লাগা মানুহে, বিচৰা মানুহৰ সংখ্যা বহুত আছে। কাৰোবাক নালাগিলে কৈ দিলেতো আমি ভালে পাওঁ, তেতিয়া আমি বেলেগ এটা জেগাত দিব পাৰিম। খালি লিখি দিব লাগে যে আমাৰ গাঁৱত চৰকাৰে এইটো আঁচনিটো দিছিলে, আমি নল'লো। তেতিয়া ভৱিষ্যতে বানপানী আনপানী হ'লে তেতিয়া গাঁৱৰ মানুহে চৰকাৰক সমালোচনা কৰিব নোৱাৰিব। যেনেকৈ মই এতিয়া কৈছোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম, আপত্তি নাই, কিন্তু জামিন হ'লে মোক দুখ নিদিব। তেনেকৈ বানপানী প্ৰতিৰোধৰ এটা আঁচনি আহিছে, গাঁৱৰ মানুহে কৈছে আমাক নালাগে। পিছত যাতে বানপানী হ'লে গাঁৱৰ মানুহে মানে ৰাইজৰ দলে, তেতিয়া যাতে ৰিলিফ টিলিফ গোটেই দিয়াৰ কামটো ৰাইজৰ দলে কৰে।
তেতিয়া আকৌ যাতে ৰূপজ্যোতিৰ প্ৰতিমূৰ্তিটো নজ্বলায়। তাৰমানে চাৰ্জশ্বিটটো এখন দুৰ্বল নেকি যে তেওঁলোকে 5 তাৰিখলৈ দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিল। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰো। আহিলে আহিব, তাৰ আৰু আগতীয়াকৈ যদি কোনোবা আহেওনো মই আগত নামকেইটা কেনেকে জানিম? এইটো অহা যোৱাৰ সিদ্ধান্তটো কোনোবা এটা ৰাতিত লয়, কোনোবা এটা ৰাতিপুৱাত লয়। এইটোতো বহুত ভাবি চিন্তি নলয়। 5 বছৰত বহু মেগা প্ৰজেক্ট হৈছে আৰু বহুতখিনি মেগা প্ৰজেক্ট আছে। এতিয়া দেখা যায় যে এই ভালে মানে দেখা যায় যে সাংঘাতিক 5 বছৰত এটা হেৰি হ'ব যে সুৰংগকে ধৰি এয়াৰপৰ্ট 4টা হ'ব। আপোনাৰ ভিতৰত অহা 5 বছৰত আমি কেনেকৈ এখন অসম দেখিব? বহুত মেগা প্ৰজেক্ট ইতিমধ্যে চাওক, অসমখনৰ অভাৱনীয় বিকাশ হৈছে, মানুহে কল্পনা কৰিব নোৱাৰা বিকাশ হৈছে। আৰু তাৰ কাৰণে আজি মানুহে বিজেপি দলক সমৰ্থন কৰিছে। মই এটাই বিচাৰোঁ যে অসমত নিগেটিভ চিন্তা কৰা মানুহখিনি উন্নয়নৰ ধুমুহাই আঁতৰাই লৈ যাওক। আৰু তাৰ কাৰণে মই কাম কৰি আছোঁ। লাহে লাহে নিগেটিভিটি নোহোৱা হৈছে। 5 বছৰতো এটাও আন্দোলন কৰোৱাব নোৱাৰিলে ইমান প্ৰচেষ্টাৰ পিছতো। তাৰ কাৰণ কি? যে বিকাশৰ ধুমুহাৰ আগত কোনেও আজি থিয় হ'ব পৰা নাই। 5 বছৰত কিমান আন্দোলন কৰাৰ প্ৰচেষ্টা চলিলে অসমত। মইতো অকলে থিয় হৈ থাকিলোঁ। আন্দোলন কৰা মানুহ কিমান আছে? আমাৰ মানুহে এনেকে টিভিৰ বুমটো লৈ যায়, আপোনাৰ হোৱা নাই বুলি কক 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 এনেকেও কোৱায়। তথাপিতো মানুহে আন্দোলন কৰা নাই। কেতিয়াবা মই আপোনালোকৰ ইণ্টাৰভিউবোৰ চাই থাকোঁ, মানুহজনে ক'ব নোখোজে আপোনালোকে কোৱাই থাকে। তাৰপিছত মই যেতিয়া আন্দোলনত ধৰ্ণা দিয়ে কিছুমানে, মই পিছত সোধোঁ, তেতিয়া গম পাওঁ যে 20 মিনিট ধৰ্ণা দি থকা নাই, অকল আপোনালোকৰ কেমেৰাত থকা সময়খিনিতে ধৰ্ণা দিছে। তাৰপিছত বন্ধ হৈ যায়। গতিকে যিবিলাক আপুনি কাৰ্যসূচী লৈছে, মিয়াখেত আন্দোলনে হওক বা এনেকুৱাবিলাকত কিন্তু সংগঠনবিলাকে আপোনাক ছাপোৰ্ট দিছে। মোকতো মই ক'লো নহয় যে নিগেটিভ মানুহখিনিক বাদ দি পজিটিভ মানুহখিনিয়েতো মোক চবেই ছাপোৰ্ট দিয়ে। কিন্তু নিগেটিভ মানুহবিলাক নাই জানো অসমত? গতিকে সেই নিগেটিভ মানুহৰ সংখ্যাবোৰ লাহে 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 কমি আহি থাকিলে অসমখনৰ আৰু উন্নতি হ'ব। এয়াৰপৰ্টৰ কাৰণে চক প্ৰথম কথা মাটি লাগে। মাটি চিলেক্ট কৰাৰ লগে লগে কিছুমান ৰাইজে সমৰ্থন কৰে, কিছুমান ৰাইজে বিৰোধিতা কৰে। যেনেকৈ এতিয়া মই ক'লোঁ যে এই আঁচনিটো লৈ। গতিকে যি অঞ্চলৰ মানুহে উন্নয়ন বিচাৰে, ধৰক জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ মাটি ল'লোঁ, সৰু প্ৰতিবাদ এটাও নাই। সেইকাৰণে আজি জাগিৰোড কি হৈ গ'ল আৰু কি আছিল? মই এয়াৰপৰ্ট আনিলোঁ, মাটি ঠিক হ'ল, আৰু মোৰে প্ৰতিমূৰ্তি জ্বলোৱা আৰম্ভ কৰিলে, তেতিয়া ক'ত এয়াৰপৰ্ট হ'ব? সেইকাৰণে যি যি জাগাই উন্নতি বিচাৰিব, যি যি স্থানত বিকাশ বিচাৰিব, তাত নিশ্চিতভাৱে বিকাশ হ'ব। এতিয়া এখন এয়াৰপৰ্ট বনোৱা কামটো আমাৰ কাৰণে কোনো ডাঙৰ কামৰ ভিতৰতেই নপৰে। যদি আমি টানেল বনাব পাৰোঁ, সাধাৰণ এখন এয়াৰপৰ্ট বনোৱাটো কি কাম? বাউণ্ডৰী ৱাল এটা হ'ব লাগে, এটা ৰানৱে বনাব লাগে, এইটোতো কোনো ডাঙৰ কাম নহয়। কিন্তু অঞ্চলটোৰ মানুহে বিচাৰিব লাগিব। বহুতে ভাবে কি যে ধৰক আমি ইয়াতে এটা এয়াৰপৰ্ট আনিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম হ'ব, ৰূপজ্যোতি কুৰ্মীৰ নাম হ'ব। গতিকে বেলেগ প্ৰচাৰ এটা চলাই বস্তুটো বন্ধ কৰি দিয়ে। এই নিগেটিভ মানুহখিনিৰ লগতে যোৱা 5 বছৰ মই যুঁজি আছোঁ, বহুত পৰিমাণে সফলো হৈছোঁ। আৰু তাৰ কাৰণে আজি অসমত নামৰূপত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আহিলে এটাও আপত্তি নাই। ছেমি কণ্ডাক্টৰ আহিলে এটাও আপত্তি নাই। চাপৰত আজি ইমান ডাঙৰ থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব। অহা মাহত আমি
13 মাৰ্চত আমি কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্প উদ্বোধন কৰিম ফাউণ্ডেশ্যনত 150 মেগাৱাটৰ। নীৰৱে আমি বহুত কাম কৰি গৈ আছোঁ আৰু ছাপোৰ্ট কৰা মানুহ আছে, কিন্তু প্ৰত্যেক স্থানতে কিছুমান মানুহো থাকে যে নিগেটিভিটি, যেনেকৈ যোৰহাটৰ ফ্লাইঅভাৰখনে কিমান নিগেটিভিটি ক্ৰিয়েট কৰিছিল আপোনালোকে ভাবক। এতিয়া মই বুলি যুঁজিছোঁ, বেলেগ হ'লেতো নুযুঁজিলেহেঁতেন। বহুতেতো অখিল গগৈ ভয়ো খায়, মইহে জানো যে ভয় খাব নালাগে বুলি। সাধাৰণ অফিচাৰবিলাকেতো ভয়ে খাই যায়। নাই, কথাটো কৈছোঁ যে বেলেগে হ'লে কি বাপৰে গৌৰৱ গগৈ বিৰোধিতা কৰিছে, কেনেকৈ কৰিম, কিন্তু আমি সুধো গৌৰৱ গগৈ কোন, কাম হ'ব লাগে। য'ত য'ত ৰাইজৰ সমৰ্থন পোৱা যায় তাত এনেকৈ কাম হৈ থাকে, কিন্তু য'ত ৰাইজৰ সমৰ্থন নাথাকে তাত আপুনি জোৰ কৰি কাম কৰিব নোৱাৰে, আৰু জোৰ কৰি কাম কৰাটো মই ছাৰ মৰিয়নি নাভাবোঁ। কাৰণে আপুনি যথেষ্টখিনি কৰিলে বা কৰি আছে, কিন্তু মৰিয়নি নগৰখনৰ কাৰণে এটা 1990 চনতে পৰিত্যক্ত এডোখৰ ভূমি আছে 100 বিঘাৰো অধিক। নগৰখন যিহেতু সংকুচিত, এফালে বাগিচা, এফালে ৰেলৰ কলনি, এই নগৰখনতো কিবা এটা আছে কৰিব থাকক। 100 বিঘা মাটিতো কোনো সোমোৱা নাই, কেতিয়াবা ভাল প্ৰকল্প আহিলে চৰকাৰে লৈ ল'ব 100 বিঘা মাটি। 100-150 বিঘা মাটি মৰিয়নি টাউনত আছে, মানে পৰি থাকক যেতিয়ালৈকে ডাঙৰ প্ৰকল্প এটা নাহে। যিদিনাখন ডাঙৰ প্ৰকল্প এটা আহে মাটিখিনি ল'লেই হ'ল। আজিৰ যদি প্ৰকল্পটো লৈ লওঁ, কোনোবা ইটো বনাব সিটো বনাব, মাটিখিনি চেঞ্জ হৈ যাব। এতিয়া ৱালৰ ভিতৰতে আছে, যেতিয়া মন যায় আমি ল'লেই হ'ল। আপোনালোকৰ মূল বিৰোধী কোন হ'ব? মইতো নাজানো। আপোনালোকৰ এতিয়া কংগ্ৰেছ বিৰোধী এখন থাকিবনে? 90-95টা সমষ্টিতো কোনো বিৰোধীয়ে নাই। ছাৰ এই PM সূৰ্য ছাৰ ষ্টেট গভৰ্ণমেণ্টৰ ছাবচিডিটো ছাৰ মাৰ্চৰ আগতে পাই যাব। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NC মিডিয়া। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NC মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত, আপোনাৰ নিজা ঘৰ।